লখিমপুৰত হোৱা নাই বিদ্যুতৰ কোনো নাটনি গ্ৰাহকৰ বাবে প্ৰয়োজনীয় বিদ্যুৎ যোগান আছে বিভাগৰ হাতত বৰ্তমানটো আমাৰ যেটো বিদ্যুতৰ ব্যৱস্থা তাত আমাৰ বিদ্যুতৰ নাটনি বৰ্তমান নাই আমাৰ গ্ৰাহকক যি ধৰণৰ অনুপাতে বিদ্যুৎ লাগে সেইখিনি বিদ্যুৎ যোগান আমাৰ বৰ্তমান আছে অহা 7 দিনৰ ভিতৰত ৰাইজৰ সুবিধাৰ বাবে নিয়মীয়া হ'ব বিদ্যুৎ যোগান ৰাইজে অভিযোগ দাখিল কৰিব পৰাকৈ পুনৰ এটি টোল ফ্ৰী নম্বৰ মুকলি উৎকট গৰমৰ মাজতে বিদ্যুতৰ লোকাভাকুৱে অতিষ্ঠ কৰি তুলিছে সাধাৰণ ৰাইজক বিশেষকৈ লখিমপুৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত শ লোকে ক্ষোভেৰে দিছে পোষ্ট বিদ্যুৎ যোগান সঘনে বিচ্ছিন্ন হোৱাৰ ফলত সাধাৰণ জনজীৱন স্তব্ধ হৈছে লখিমপুৰ চহৰতো দিন ৰাতি বহু সময় ধৰি বিদ্যুৎ নথকাৰ বাবে ব্যৱসায়ী শিক্ষাৰ্থী চাকৰিয়াল আৰু সাধাৰণ পৰিয়ালসমূহে নানা সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে অকমান মানে বতাহ আহিলে বা ধুমুহা আহিলে কিবা আহিলে প্ৰকে লাইনটো গুচি যায় আৰু 3-4 ঘণ্টালৈকে নাহে বহুত টাইম লাগে আমাৰ দিগদাৰো হৈ যায় চবৰ ঘৰত ইনভাৰ্টাৰ নাথাকে না বহুত মোবাইল চাৰ্জ দিব নোৱাৰে কাৰেণ্ট নাথাকে আজি ৰাতিপুৱা নাই কালি এতিয়া নাই কাম কৰিব নোৱাৰো কাৰেণ্টৰ ইমানে প্ৰব্লেম হৈছে এতিয়া বিলটো শেষ হোৱাৰ লগে লগে লাইনটো কাট খাই যায় এনেকুৱাটো আমাক ছাৰ্ভিচটো দিব লাগে বহুত অশান্তি পাইছোঁ আৰু ফোন কৰিলে আমাৰ ফোন নালাগে আপোনাৰ য'তে ফোন মাৰে ফোনটো ৰিচিভাৰটো সিহঁতে দাঙি থৈ দিয়ে বুজিছে ইমান মানে অসুবিধা হৈ আছে হয় কাৰেণ্টটো যিমানে গৰমটো বাঢ়ি গৈছে ন সিমানে কাৰেণ্টৰ প্ৰব্লেমটো বেছি দেখা গৈছে কাৰণ আমিতো লাইটৰ বিলটো দিবই লাগে আৰু আমাৰ হোটেল হয় আমাৰ ফ্ৰিজটো চলিবই লাগে কাৰণ মানুহৰ গৰমত আপোনাৰ ঠাণ্ডা পানীটোৰ প্ৰয়োজন হয় বিশেষকৈ গতিকে সকলোৱে ঠাণ্ডা পানীটো বিচাৰে গতিকে অলপ প্ৰব্লেম হৈছে আমাৰ বিদ্যুতৰ নাটনি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ঘোষণা অসমত হোৱা নাই বিদ্যুতৰ কোনো নাটনি এটা প্ৰশ্ন হয় ৰাজ্যখনত যদিহে পৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ আছে তেন্তে কিয় ইমান বিদ্যুতৰ লুকাভাকু কিয় এটা সাধাৰণ বৰষুণ বতাহতে লখিমপুৰবাসীয়ে বিদ্যুৎ যোগান নাপায় এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি গৈছিলোঁ এপিডিচিএলৰ লখিমপুৰ কাৰ্যালয়লৈ বিদ্যুৎ বিভাগৰ ফালৰ পৰা সমস্যা সমাধান কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে এপিডিচিএলে বিভাগটোৰ মুৰব্বী পৰীক্ষিত দাসে জনোৱা অনুসৰি আগন্তুক 7 দিনৰ ভিতৰত জনসাধাৰণৰ সুবিধাৰ বাবে নিয়মীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা হ'ব আজিৰ ভিতৰতে ৰাইজে অভিযোগ দাখিল কৰিব পৰাকৈ পুনৰ এটি টোল ফ্ৰী নম্বৰো উপলব্ধ কৰা হ'ব বৰ্তমানটো আমাৰ যেটো বিদ্যুতৰ ব্যৱস্থা তাত আমাৰ বিদ্যুতৰ নাটনি বৰ্তমান নাই আমাৰ গ্ৰাহকক যি ধৰণৰ অনুপাতে বিদ্যুৎ লাগে সেইখিনি বিদ্যুৎ যোগান আমাৰ বৰ্তমান আছে কিন্তু যেহেতু আমাৰ যিখিনি বিদ্যুতৰ যিখিনি আমাৰ নেটৱৰ্কটো যথেষ্টখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডাঙৰ হৈছে আগতকৈ লাইনবোৰ দীঘল হৈছে ট্ৰেন্সফৰ্মাৰ সংখ্যাও বাঢ়িছে আৰু যিহেতু মানে আমাৰ এই নেটৱৰ্কবোৰৰ ওচৰত বহুতখিনি অঞ্চল বাঁহ গছ আৰু এনেকুৱা ধৰি লওক যথেষ্ট সংখ্যক মানে অসুবিধাৰ মাজেৰে কিছুমান আমাৰ নেটৱৰ্ক গৈছে গতিকে কিছুমান ক্ষেত্ৰত কি হয় যদিহে মানে বতাহ আহে বা বৰষুণৰ পৰিমাণ প্ৰকোপটো বাঢ়ে তেতিয়া আমাৰ এই নেটৱৰ্কখিনিত আপোনাৰ বিদ্যুৎ ব্যাহত হয় আমি এই ক্ষেত্ৰত অত্যন্ত দুখিত যে আমি পৰ্যাপ্ত ধৰণে বিদ্যুৎ পোৱাৰ পিছত আমি এই যথেষ্টখিনি কষ্ট কৰি আছোঁ এই বিদ্যুৎ ব্যৱস্থাটো আমি নিয়মীয়া কৰি ৰাখিবৰ কাৰণে আৰু আমি ৰাইজলৈ এটা আহ্বান জনাওঁ যে তেওঁলোকক জনাওঁ আমাৰ ফালৰ পৰা আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আমি এই যিখিনি অঞ্চলত আপোনাৰ গছ বাঁহ বা আপোনাৰ ধৰি লওক যিখিনি অসুবিধা আছে সেইখিনি আমি উচিত পদক্ষেপ গ্ৰহণ কৰি বিদ্যুৎ ব্যৱস্থা যোগানৰ ব্যৱস্থাটো নিয়মীয়া কৰিবৰ কাৰণে আমি সকলো প্ৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিম সদ্যহতে আমাৰ প্ৰতিটো ছাবজেনৰে আমাৰ কমপ্লেইন বুথ থাকে তাত এটা নাম্বাৰ থাকে আৰু লগতে আমাৰ কণ্ট্ৰল ৰুমৰ নাম্বাৰ থাকে বিদ্যুৎ যেতিয়া যোগান ব্যাহত হয় কি একেটা নাম্বাৰতে বহুত সংখ্যক কল একেলগে অহাৰ কাৰণে সকলো মানে ফোন কলৰ উত্তৰ দিয়াটো সম্ভৱপৰ হৈ নুঠে গতিকে এই সমস্যাটোৰ ওপৰত লক্ষ্য ৰাখি আমি সিদ্ধান্ত কৰিছোঁ আৰু ইতিমধ্যে আমি আমাৰ ছাবজনৰ বিষয়ববীয়া লখিমপুৰৰ আমাৰ ছাবজনৰ বিষয়াক আমি জনাইছোঁ যে আজি বা কাইলৈৰ ভিতৰত ইয়াত যাতে আৰু এটা নতুন এটা টোল ফ্ৰী নাম্বাৰ দিয়ে মোবাইল নাম্বাৰ আমাৰ দিয়ে আৰু ৰাইজৰ মাজত প্ৰচাৰ কৰে যাতে ৰাইজে সহজে যাতে আমাৰ লগত যোগাযোগ কৰিব পাৰে হয় আমি এই কথাখিনি আমি গম পাইছোঁ আৰু আমি বিশ্লেষণো কৰিছোঁ
ইয়াতে মানে প্ৰথম কথাটো আপোনাৰ যিটো ক'লো গছ বাঁহৰ সমস্যাটো এটা আছে, বাকী আমাৰ পাৱাৰৰ যোগানৰ সমস্যাটো নাই। যদিহে আপোনাৰ বতাহ বা বৰষুণ নাহে, প্ৰায় ক্ষেত্ৰত আমাৰ বিদ্যুৎ যোগানটো বিচ্ছিন্ন নহয়, কিন্তু বতাহ বা বৰষুণ আহিলে আমাৰ সমস্যা এটা উদ্ভৱ হৈ পৰে, যিহেতু গছ আৰু বাঁহৰ সংখ্যা যথেষ্ট বেছি। আৰু আমি এইখিনি সময়ে সময়ে পৰিষ্কাৰ কৰি থকা হয় যদিও অত্যাধিক যদি বতাহ আহে বা বৰষুণ আহে, ই আমাক সমস্যাত পেলায়। যিটো আমাৰ বিদ্যুৎ যোগানৰ ব্যৱস্থাটো আমাৰ প্ৰথম পদক্ষেপ হিচাপে আমি গ্ৰহণ কৰিছোঁ যে আমি ইয়াত যিখিনি লাইনৰ ওচৰত যিবোৰ কাটি চফা কৰিবলগীয়া গছ বা যিখিনি ডাঙৰ হৈ গৈছে এই যোৱা এই সময়খিনিত, সেইখিনি আমি পৰিষ্কাৰ কৰাৰ লগতে আমি ঠায়ে ঠায়ে আমাৰ যাতে আমি সোনকালে লাইনবোৰ যদি লাইন এটা যদি ফল্ট হয়, সোনকালে ক'ত ফল্ট আছে ডিটেক্ট কৰিব পৰাকৈ আমি গেং আৰু ডিঅ'ৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে প্ৰায় আমাৰ লখিমপুৰত আমি প্ৰায় 15-20ৰ ভিতৰত আমি গেং আৰু ডিঅ' সংস্থাপন কৰিছোঁ। আৰু লগতে আমি গ্ৰাহকৰ যিটো সমস্যা, তেওঁলোকে আমাক এটা কমপ্লেইন সোনকালে দিবলৈ অসুবিধা পোৱা যিটো বিষয়টো, সেইটো আমি বিশ্লেষণ কৰিছোঁ। আৰু অনতিপলমে আমি ইয়াতে নতুন এটা নাম্বাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। হয়তো আজি বা কাইলৈ পৰা আমাৰ নাম্বাৰটো সেইটো আপোনাৰ আৰম্ভ হৈ যাব। লগতে আমাৰ এটা ফেচবুক পেজ আছে আমাৰ লখিমপুৰ ডিভিজনৰ, তাতো আমি বিষয়াক জনাইছোঁ যে যিখিনি দিবলগীয়া আমাৰ আপডেট গ্ৰাহকৰ প্ৰতি, সেইখিনি সময়ে সময়ে আপডেট হৈ থাকে। আৰু আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি দায়বদ্ধ যে আমি যিখিনি এই সমস্যা সঘনাই বিদ্যুৎ কৰ্তনৰ সমস্যা হৈ আছে, সেইখিনি আমি অনতিপলমে সেইখিনি সমাধান কৰি ৰাইজক আমি বিদ্যুতৰ যোগান নিয়মীয়া কৰিবৰ কাৰণে আমি সৰ্বতোপ্ৰকাৰে আমি ব্যৱস্থা গ্ৰহণ কৰিম। বিদ্যুৎ বিভাগৰ বিষয়াগৰাকীৰ এই আশ্বাস কেতিয়া বাস্তৱায়িত হ'ব সেয়া সময়ত লক্ষণীয় হ'ব। উল্লেখ্য যে APDCLত যিকোনো অভিযোগ দিবলৈ পূৰ্বে লখিমপুৰ চাব ডিভিজনৰ 9395396005 এই নম্বৰটো আছিল। আজিৰে পৰা পুনৰ নতুনকৈ 9395360005 নম্বৰটো মুকলি কৰি দিছে বিভাগটোৱে। এতিয়াৰে পৰা এই দুয়োটা নম্বৰতে গ্ৰাহকে যিকোনো সমস্যাৰ দিব পাৰিব অভিযোগ। কেমেৰা পাৰ্চন প্ৰাঞ্জল হাজৰিকাৰ সহযোগত পল্লৱ বৰাৰ ৰিপৰ্ট, লখিমপুৰ লাইভ।